নমস্কাৰ পুনৰ এটি ভিডিঅ'লৈ আপোনালোকৰ মাজত আহিলোঁ। আজি পুনৰ জীৱনত শিকা সৰু এটা অভিজ্ঞতা আপোনালোকক শ্বেয়াৰ কৰিব লৈছোঁ। সকলো মানুহৰে জীৱনত সমস্যা থাকে আৰু বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন আমি হওঁ। কিন্তু মই জনাত আমাৰ জীৱনত সমস্যা দুই ধৰণে আহে। প্ৰথম সমস্যাটো হৈছে আমি কেতিয়াবা জীৱনত এনেকুৱা কিছুমান চিন্তাধাৰাৰে ভুল সিদ্ধান্তবিলাক লৈ পাওঁ, যিবিলাক সিদ্ধান্তবিলাকে আমাৰ জীৱনত সমস্যা হৈ পৰে। আৰু এটা সমস্যা হৈছে যিটো সমস্যা নেকি আমাৰ ভুল চিন্তাধাৰা বা আমাৰ ভুল কৰ্মৰ বাবে নহয় বা ভুল সিদ্ধান্তৰ বাবে নহয়। সেই সমস্যাবিলাক ভগৱানে আমাক সৃষ্টি কৰা সময়তে সেই সমস্যাবিলাক আমাৰ কপালত বা আমাৰ জীৱনত লিখি থৈ দিয়ে আৰু সেই সমস্যাবিলাক আমি এই পৃথিৱীত থকা সময়ত আমি সেই সমস্যাবিলাকক লৈ আমি জীয়াই থাকিব লগা হয়। কিন্তু ভগৱানে দিয়া সমস্যা, যিটো সমস্যাটোক নেকি লৈ আমি জীয়াই আছোঁ বা জীয়াই থাকোঁ, সেই সমস্যাবিলাকৰ কিছুমান উদ্দেশ্য আৰু লক্ষ্য থাকে। গতিকে আমি সেই লক্ষ্যবিলাক উদ্দেশ্যবিলাক বুজিবলৈ চেষ্টা কৰিব লাগে। সেই সমস্যাবিলাকক লৈ আমি দুখ কৰি থাকিব নালাগে বা মোৰ জীৱনত কিয় এনেকুৱা হ'ল বা কিয় এনেকুৱা হ'ব পাৰে, হয়তো মই কিবা ভুল কৰিছিলোঁ, হয়তো মই জীৱনত মোৰ ভুল চিন্তাধাৰাৰে কিছুমান সিদ্ধান্তবিলাক লৈছিলোঁ, হয়তো মই কিবা বেয়া কৰ্মৰ ফল পাইছোঁ, এনেকুৱা বুলি আমি কেতিয়াও জীৱনত ভাবিব নালাগে। কিছুমান সমস্যা, কিছুমান পৰিস্থিতি ভগৱানৰ ইচ্ছামতে হয় আৰু সেই ইচ্ছাত ভগৱানৰ কিছুমান লক্ষ্য আৰু উদ্দেশ্য সোমাই থাকে আৰু সেইবিলাক আমি অকণমান চাবলৈ চেষ্টা কৰিব লাগে। আৰু সেইবিলাক চাবলৈ যদি আমি বিচাৰোঁ তেন্তে আমাৰ চিন্তাধাৰাটো অকণমান সলনি কৰিব লাগিব। আমি যদি জাগতিক চিন্তাধাৰাৰে চাওঁ তেন্তে ভগৱানে দিয়া কিছুমান সমস্যাবিলাকক আমি এনেকুৱা লাগিব যেন সেই সমস্যাবিলাক আমাৰ কৰ্মৰ ফল, এনেকুৱা যেন অনুভৱ হ'ব। কিন্তু সেই একেটা সমস্যাকে যদি আমি আধ্যাত্মিক চিন্তাধাৰাৰে যদি আমি চাবলৈ যাওঁ তেন্তে সেই সমস্যাৰ লক্ষ্য আৰু উদ্দেশ্য আমি দেখিবলৈ পাম আৰু সেই লক্ষ্য আৰু উদ্দেশ্যৰ জৰিয়তে সমাজত কিছুমান কাম ভগৱানে কৰি থাকে। গতিকে কেতিয়াবা কিছুমান সমস্যা যদি আপোনাৰ জীৱনত আহে, সেই সমস্যাটোক অকণমান চালি জাৰি চাবলৈ চেষ্টা কৰিব। সেই সমস্যাটো আমাৰ ভুল সিদ্ধান্তৰ বাবে নে ভুল কৰ্মৰ বাবে আহিছে আমাৰ জীৱনত, সেইটো অকণমান চাবলৈ চেষ্টা কৰিব। গভীৰভাৱে যেতিয়া চিন্তা কৰি চাব তেতিয়াই আপুনি গম পাই যাব সেয়া ভগৱানে দিয়া সমস্যা নে আমি নিজৰ কৰ্মৰ ফলৰ সমস্যা, আমি নিজেই গম পাম। আৰু কেতিয়াবা আকৌ আমি কৰ্মৰ ফলো পাওঁ, কেতিয়াবা আমি আমাৰ ভুল চিন্তাধাৰাৰে ভুল কামেৰে জীৱনৰ কিছুমান এনেকুৱা সিদ্ধান্তবিলাক, এনেকুৱা কামবিলাকত আমি ভৰি দি পাওঁ যিবিলাক নেকি আমাৰ জীৱনৰ বহুত ডাঙৰ সমস্যা হৈ পৰে। কিন্তু সেই সমস্যাৰ পৰা আমি সমাধান পাব পাৰোঁ যদিহে আমি পুনৰ ভাল চিন্তাধাৰাৰে জীৱনটো শুধৰাই ভাল কৰিবলৈ চেষ্টা কৰোঁ, তেন্তে সেই সমস্যাৰ সমাধানো হ'ব আৰু জীৱনটোও পুনৰ সুন্দৰ হ'ব। কিন্তু যিটো সমস্যা নেকি ভগৱানে আমাৰ জীৱনত দিয়ে, সেই সমস্যাবিলাকক আমি সমাধানো কৰিব নোৱাৰোঁ, সাল সলনিও কৰিব নোৱাৰোঁ, কিন্তু সেই সমস্যাৰ লগত আমি জীয়াই থাকিবলগীয়া হয়। কিন্তু ভগৱানে আমাক সেই সমস্যাৰ লগত জীয়াই থাকিবলৈ শক্তি আৰু সাহস দিয়ে। এয়া সৰু জীৱনৰ অভিজ্ঞতা আপোনালোকক শ্বেয়াৰ কৰিলোঁ। আৰু মই জনাত আমাৰ জীৱনত দুই ধৰণৰ সমস্যা আহে। এটা হৈছে কিছুমান সমস্যা ভগৱানে আমাৰ জীৱনত দিয়ে, যিটো নেকি উদ্দেশ্য আৰু লক্ষ্য এটা বেলেগ থাকে, যিটো নেকি আমি জাগতিক চিন্তাধাৰাৰে দেখি নাপাওঁ, কিন্তু আধ্যাত্মিক চিন্তাধাৰাৰে যেতিয়া চাওঁ তেতিয়া আমি দেখি পাওঁ। আৰু এটা সমস্যা হৈছে আমি
আমাৰ ভুল চিন্তাধাৰাৰে জীৱনত কিছুমান এনেকুৱা কাম এনেকুৱা সিদ্ধান্তবিলাক লৈ পাওঁ যিটো নেকি পিছলৈ গৈ আমাৰ জীৱনৰ সমস্যা হৈ পৰে। এয়া সৰু অভিজ্ঞতা আপোনালোকক শ্বেয়াৰ কৰিলোঁ। আশা কৰিছোঁ আপোনালোকে নিশ্চয় শুনি ভাল পালে বুলি, আৰু যদি ভাল পালে কমেণ্ট বক্সত আপোনালোকৰ মতামতো লিখি দিব বুলি আশা থাকিল। গুড নাইট।